যে ৰাজ্য এতিয়া তুলপাৰ লাগি আছে মিয়া মিউজিয়ামক লৈ পেলাই প্ৰথম প্ৰতিক্ৰিয়া আপুনি কি ক'ব বিচাৰিব? এইটো মানে মিয়া মিউজিয়াম, এই বাঘে মাংস খাব নাখায়, এইবিলাক হৈছে চব ফটোৱা কথা। আজি মিউজিয়াম এখনত কি, সংগ্ৰহালয় এখনত কি সংগ্ৰহ কৰা হয়, আৰু এনেকুৱা ধৰণৰ কেইটামান প্ৰাণী এই গেৰুৱা বসন পিন্ধি আহি যে ওলাইছেহি, তেওঁলোক এইবিলাক সেই ইলেকশ্যনৰ আগে আগে ওলোৱা বস্তু। যিহেতু আমি দুটাকৈ ৰাষ্ট্ৰীয় দলক সুযোগ দিলোঁ, তাৰ মাজতে এবাৰ এটা জাতীয় দল এটাকো সুযোগ দিলোঁ, দেখিলোঁ তেওঁলোক ফেইলিয়ৰ, তেতিয়াহ'লে 4 নম্বৰটো দলক আমি অবিশ্বাস কৰাৰ কাৰণটো কি? ৰবি শৰ্মা ইমান সাহস ক'ৰ পৰা আহে? সততা চেলেঞ্জ কৰিছোঁ, কোনোবাক দেখুৱাই দিয়ক অসৎ কাম কৰি 1 পইচা আৰ্জিছোঁ বুলি আজিলৈকে, এবাৰ প্ৰুভ কৰি দিয়ক, চাওঁ। সততা যেনেকৈ কওঁ তেনেকৈয়ে চলোঁ, সেইকাৰণে কওঁতে মোৰ নহয়, এই সেইবিলাক যে নহয় কওঁতে, কাৰণ সেইটো যি আছে ভিতৰত সেইটোৱে ওলায়। 16 চনত যেতিয়া নিৰ্বাচন দেখা গৈছিলে তেতিয়াও মোগল আহিছিলে আৰু শৰাইঘাটৰ ৰণৰ কথা ওলাইছিলে, এতিয়াও একেটা প্ৰসংগই। সেইখিনি সময়ত এটা ভোট দেখুওৱা হয় আমাক যে অমুক CM হৈ যাব দেই, আমাক ভোট দিয়া। আপুনি ৰাজনীতিলৈ কেতিয়া আহিব? মই ৰাজনীতিলৈ নাযাওঁ। কিয় ৰাজনীতিৰ প্ৰতি আপোনাৰ ঘৃণা কিয় ইমান? ঘৃণা নাই, ৰাজনীতি সন্মান কৰোঁ আৰু ভাল পাওঁ, কিন্তু এইটো মোৰ কাম নহয়। এতিয়াতো চৰকাৰে 38 টকা ঘোষণা কৰিছে। চাওক, ঘোষণাটো ঘোষণাই, কিন্তু আধাৰশিলা বহুত বনিলে আমি দেখিলোঁ। যেতিয়া সম্পূৰ্ণ বিল্ডিং তৈয়াৰ হ'ব, যেতিয়া কাৰ্যকৰী হ'ব, তেতিয়া চেলুট দিম। জনসাধাৰণে কাক বাছি ল'ব? 2021 কোন হ'ব, বা জনসাধাৰণে কাক নিৰ্বাচিত কৰি পঠিয়াব লাগে? কাক কৰিবতো মই ক'ব নোৱাৰোঁ, কিন্তু কাক কৰিব লাগেতো মই ক'ব পাৰিম। কিন্তু মই সদায় এটা কথাই চিন্তা কৰিলোঁ, বহুত চালি জাৰি চাই বুজিলোঁ, জাতীয় দল এটাৰ সদায় চেণ্টিমেণ্টটো জাতিটোৰ প্ৰতি থাকিব। এতিয়া ৰবি শৰ্মাৰ খং উঠিছিলে নাই? নুঠে। আমাৰ নিচিনা মানুহে সিহঁতি বছৰত এটা পাব, সিহঁতৰ নিচিনা মানুহ আমি ডেইলি পাওঁ, গতিকে লাভ নাই। নমস্কাৰ, মোৰ লগত আছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা। প্ৰথমতে আপোনাক টাইমটোলৈ স্বাগতম জনাইছোঁ। দেখা পোৱা গৈছে যে ৰাজ্য এতিয়া তুলপাৰ লাগি আছে মিয়া মিউজিয়ামক লৈ পেলাই প্ৰথম প্ৰতিক্ৰিয়া আপুনি কি ক'ব বিচাৰিব? এইটো মানে মিয়া মিউজিয়াম, এই বাঘে মাংস খাব নাখায়, এইবিলাক হৈছে চব ফটোৱা কথা। আৰু এইবিলাক কথা দেখুৱাই আচল কথাবিলাকৰ পৰা আমাৰ এটেনশ্যনটো এৱে কৰি ৰখা হৈছে। তো আচল কথা যিবিলাক আমাৰ মেইন যিবিলাক ইছ্যুজেৰে এখন নেশ্যন চলে, এখন ষ্টেট চলে, সেইবিলাক যিবিলাক ইছ্যু যেনে GDP, যেনে ডিমনিটাইজেশ্যনৰ ফেইলিয়ৰ, এনেকুৱা বিভিন্ন ধৰণৰ কথা থাকে। সেই কথাবিলাকৰ ওপৰৰ পৰা আমাৰ এটেনশ্যনটো আঁতৰাই ৰাখিবলৈ এইবিলাক বিভিন্ন ধৰণৰ ভেলকিবাজি কৰি থকা হৈছে। গতিকে এইবিলাক কথাত মই একচুৱেলি গুৰুত্ব একেবাৰে নিদিওঁ। তাতকৈ গুৰুত্বপূৰ্ণ মোৰ কাম চলি আছে এতিয়া, মই কামত ব্যস্ত। আৰু মেইন যেতিয়া মই ভোটটো মাৰিবলৈ যাম, সেইখিনি সময়ত মই আচল কথাকেইটা মনত পেলাম যে নাৰী সুৰক্ষা মানে সুৰক্ষিত হৈছে নাই আমাৰ ষ্টেটত, সকলোৰে দৰমহা হৈছে নাই, নিবনুৱা সমস্যাৰ সমাধান হৈছে নাই, বানপানীৰ সমস্যা হৈছে নাই শেষ, বা তাৰ শেষ কৰিবলৈ কাৰণে কি কৰা হৈছে, বৰ্ডাৰ চিল হৈছে নাই, NRC কেনেকৈ ফেইলিয়ৰ হ'ল, এনেকুৱা বিভিন্ন ধৰণৰ কথাৰ ওপৰত চিন্তা কৰি মই এইবিলাক সৰু সুৰা কথা চিন্তা কৰি মই সময় নষ্ট নকৰোঁ। জনসাধাৰণে কি ভাবিব? মিয়া মিউজিয়াম কৈছে যে এতিয়া বঙালী মিউজিয়াম লাগে, কিছুমানে কৈছে মিয়া মিউজিয়াম লাগে, চৰকাৰ ব্যস্ত হৈছে, তেওঁলোকে নিদিয়ে, বিভিন্ন ধৰণৰ আপত্তি দৰ্শাই আছে। নাই, এইবিলাকৰ ওপৰত আমি কথা পাতোঁ কিয়? তাৰমানে মই সেইটোৱে বিচাৰিছোঁ যে আমি কথা পাতোঁ কিয় এইবিলাক কথা, যিবিলাক কথা গুৰুত্বপূৰ্ণ নহয়। আজি মিউজিয়াম এখনত কি, সংগ্ৰহালয় এখনত কি সংগ্ৰহ কৰা হয়? আমাৰ এই ঠাইখনৰ কালচাৰটো সংগ্ৰহ কৰা হ'বতো মিউজিয়ামত, সেইটো বস্তুৱে ৰাখে যাতে আমাৰ পিছৰ প্ৰজন্মই যাতে গৈ যদি চাব বিচাৰে যে অমুকটো বস্তু এনেই। একচুৱেলি মইতো এইটো কথাৰেই তীব্ৰ বিৰোধিতা কৰোঁ যে আমাৰ জাকৈ এটা খালৈ এটা মিউজিয়ামত থোৱা বস্তু নহয়, এইটো ডেইলি ব্যৱহাৰ হৈ থকা বস্তু। সেইটো কিয় আমি ধৰি লৈছোঁ যে সেইটো কেতিয়াবা সংগ্ৰহালয় গৈ পেলাই বা মিউজিয়াম গৈ পেলাই এজন মানুহে চাব লাগিব বুলি? সেইটো আমাৰ দৈনন্দিন ব্যৱহাৰ হৈ থকা সঁজুলি নহয় জানো? তো সেইটো মিউজিয়ামত থোৱা বস্তুৱেই নহয় প্ৰথম কথা। গতিকে সেইটো যিহেতু তেনেকুৱা এটা কথা, গতিকে তাত আমি যদি সংগ্ৰহ কৰিবলৈ এনেকুৱা এটা বস্তু বিচাৰোঁ যিটো আমাৰ কালচাৰৰ লগত ৰিলেটেড নহয়, তেতিয়াহ'লে এই কথাটো অলপ দুখ লগা। আৰু আচলতে দুখ লগাটো হয় যদি সঁচাকৈ হয়, চিৰিয়াছলিটো হ'ব নোৱাৰে। গতিকে এইটো দুখ লগা কথা বুলিয়ে ক'ব লাগিব মই এতিয়া, মানে হাঁহি উঠা কথাই হ'ব লাগিব এতিয়া। ডাইভাৰ্জন এইটো এটা, গতিকে উই ডোণ্ট বিলিভ ইন ডাইভাৰ্জনছ। মই ডাইভাৰ্জনত বিশ্বাস নকৰোঁ। মই যিটো পইণ্ট, মই গড়ৰ নিচিনা, অসমত গড় আছেতো, ময়ো সেই গড় টাইপে। মই এটা বস্তু দেখা পাওঁ সেইটোৱে চাওঁ, তাৰ আগত যি আহক নাহক মোৰ ফ'কাছ তাৰ পৰা নাতৰে। গতিকে মই মেইন এটেণ্টিভ হৈ আছোঁ অকল সেইকেইটা কথাতে, যে মোৰ আজিও ৰাতি 2টা বজাত মোৰ ঘৰৰ ছোৱালীজনী ঘূৰিব পাৰিব নোৱাৰে। লাভ জেহাদৰ দৰে এটা শব্দ ব্যৱহাৰ কৰি পেলাই কোনোবাই ভোট ল'বলৈ চেষ্টা কৰিব নেকি? ডিমনিটাইজেশ্যন ফেইলিয়ৰ কিয় হ'ল? কিয় অল অভাৰ দ্য ৱৰ্ল্ড
প্ৰত্যেকজন ইকনমিষ্টে ডিমনিটাইজেশ্যন ডাঙৰ ফেইলিয়ৰ বুলি কৈছে। NRC নামত কিমান টকা খৰচ হ'ল, সেইবিলাক কিয় নষ্ট হ'ল, সেইবিলাক কিয় কামত নাহিলে, আমাৰ জাগিৰোড পেপাৰ মিলটো কিয় বিক্ৰী কৰি দিবলগীয়া হ'ল। মই সেইবিলাক কথাত ফ'কাছড। মই ফ'কাছ এইটো কথাত যে বাকী চব বস্তু আমাৰ ৰাজ্যখনৰ প্ৰত্যেকটা বস্তু ৰাষ্ট্ৰীয় সম্পত্তি, কিন্তু আমাৰ বানপানীটো ৰাষ্ট্ৰীয় সমস্যা নহয় যে, মই তাত ফ'কাছড। গতিকে মোক ডাইভাৰ্ট কৰিব নোৱাৰিব এইবিলাক কথালৈ। আৰু এনেকুৱা ধৰণৰ কেইটামান প্ৰাণী এই গেৰুৱা বসন পিন্ধি আহি যে ওলাইছেহি, তেওঁলোক এইবিলাক সেই ইলেকশ্যনৰ আগে আগে ওলোৱা বস্তু। গতিকে এনেকুৱা ধৰণৰ কথাত মই আচলতে ভেলকিবাজিত মই প্ৰতিয়ন নাযাওঁ। মোৰ এটেনশ্যন য'ত আছে তাতেই আছে। 2016 চনত যেতিয়া নিৰ্বাচন দেখা গৈছিলে তেতিয়াও মোগল আহিছিলে আৰু শৰাইঘাটৰ ৰণৰ কথা ওলাইছিলে, এতিয়াও একেটা প্ৰসংগই। সেইখিনি সময়ত এটা ভোট দেখুওৱা হয় আমাক যে অমুক CM হৈ যাব দেই, আমাক ভোট দিয়া। সেইবিলাক বস্তু হ'ল আৰু বহুত হ'ল, পুৰণা হ'ল আৰু। আপুনি ৰাজনীতিলৈ কেতিয়া আহিব? মই ৰাজনীতিলৈ নাযাওঁ। কিয় ৰাজনীতিৰ প্ৰতি আপোনাৰ ঘৃণা কিয় ইমান? ঘৃণা নাই, ৰাজনীতি সন্মান কৰোঁ আৰু ভাল পাওঁ, কিন্তু এইটো মোৰ কাম নহয়। মই এবাৰ চেষ্টা কৰি চালোঁ, দেখিলোঁ যে মই আচলতে ৰাজনীতি কৰিম বুলি যোৱাও নাছিলোঁ বাৰু। মইতো ক্ৰীড়াৰ ক্ষেত্ৰখনত আৰু সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰিম বুলি কৈছিলোঁ, কিন্তু দেখিলোঁ যে সেইটো কৰিবলৈ গ'লেওতো মই হয়ভৰ দিবই লাগিব। আৰু বিশেষকৈ ৰাষ্ট্ৰীয় দল এটাততো মই আৰু একেবাৰে মই ইণ্টাৰেষ্টেড নহয়, কাৰণ তাত ইফালে দিল্লীৱালা বাবুই যি ক'ব মই ক'ব লাগিব, এইফালে সেইটো মোৰ দ্বাৰা নহ'ব। গতিকে মই মোৰ জাতীয় সত্তাটোক আগত লৈ চলা মানুহ। গতিকে মই মোৰ জেগাটোৰ ভাল কথা চিন্তা কৰিবই লাগিব। গতিকে মোক যদি সিফালৰ পৰা কোনোবা মেডামে ক'ব যে আজি সূৰ্যটো পশ্চিমৰ পৰা ওলাইছে, মই নোৱাৰিম ক'ব। কোনোবা বাবুৱে তাৰ পৰা মোক ক'ব যে আজি সূৰ্যটো পশ্চিমৰ পৰা ওলাইছে, মই নোৱাৰিম ক'ব। মোৰ কথা বাৰে বাৰে ঘূৰি পকি গৈ সেই একেটাই। মই আকুৰ গোজ বজি যোৱা ৰেকৰ্ড এখন মই বাৰে বাৰে একেটা কথাই বাজি থাকিম যে বানপানীটো ৰাষ্ট্ৰীয় সমস্যা কিয় নহয়, বানপানীটো 40 বছৰ হৈ গ'ল, আজি তাৰ সমাধান কৰাৰ ব্যৱস্থা কিয় চিন্তা কৰা নাই। মই বাৰে বাৰে সেইটো কথা চিন্তা কৰিম যে অসমখনক যে প্ৰত্যেকটা বস্তু যে আমাৰ পৰা ইয়াৰ পৰা লৈ যোৱা যায়, তাৰ বিনিময়ত অসমখনে কি পায় আন্দোলন নকৰাকৈ, মই সেইটো কথাই সুধিম বাৰে বাৰে। কিন্তু আপোনাৰো একাংশ সতীৰ্থ বৰ্তমান সেই গেৰুৱা বসনৰ দলতে আছে, কিন্তু তেওঁলোকে কোনো এটা বিষয় লৈ মাত নামাতিলে। আপোনালোকৰ এটা ইমান ডাঙৰ ইছ্যু হৈ গ'ল, আজিলৈকে কোনো এটা সাংস্কৃতিক অনুষ্ঠান আপোনালোকে কৰিব নাই, কিন্তু নিৰ্বাচনীতো হাজাৰ হাজাৰ মানুহ গোট খাই আছে। নাই, সেইবিলাকতো বাৰু আমি সকলোৱে গম পাওঁৱেই আৰু দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু কথা হৈছে এইটোৱেই যে মই বাৰে বাৰে এটা মূল কথাত মই উভতি আহোঁ দেই, যিটো কথা আচলতে অসমৰ ৰাইজে বা ভাৰতবৰ্ষৰ হেৰিয়ে মানে আমাৰ ভোটাধিকাৰ থকা সকলোৱে চিন্তা কৰা উচিত যে ভোটটোৰ মূল্য কিমান। আমিতো ভোট দিয়াৰ বিনিময়ত পইচা নাপাওঁ গভৰ্ণমেণ্টৰ পৰা, কিন্তু গভৰ্ণমেণ্টে আমাক এখন কাপোৰ টানি দিয়ে যাতে আমি কোনো নেদেখাকৈ ভোটটো দিব পাৰোঁ। তাৰ উদ্দেশ্যটো এইটো যে মই ভোট দিয়াৰ বিনিময়ত যেতিয়া এটা চৰকাৰ বনে, এখন চৰকাৰ বনে, তে সেই চৰকাৰখন এইটো গুৰুত্বপূৰ্ণ কথা নহয় যে সেই চৰকাৰখনত যিজন CM হ'ব বা যিজন PM হ'ব, সেই PM জন বা সেই CM জনক মই নিৰ্বাচন কৰি উঠাইছোঁ নে নাই। কিন্তু গুৰুত্বপূৰ্ণ কথা হৈছে যে সেইজন কিন্তু মোৰ CM হয়, তেওঁ ইলেক্টেড হৈ যেতিয়া আহিব। গতিকে মই তেওঁক ভোট দিছোঁ নে নিদিছোঁ সেইটো ইম্পৰ্টেণ্ট নহয়। যেতিয়া আমাৰ সৰহ সংখ্যক লোকে যেতিয়া ভোট দি পেলাই তেওঁলোকক বিজয়ী কৰিব, তে তেওঁলোকৰ আঁচনিবিলাকৰ অধিকাৰ কিন্তু মোৰো আছে, আৰু আঁচনিবিলাকৰ ওপৰত অধিকাৰ মোৰো আছে। গতিকে এইবিলাক বস্তু হৈছে মূল গুৰুত্বপূৰ্ণ কথা। তো মই তাৰ পৰা আঁতৰি নাযাওঁ। গতিকে এতিয়া যিদিনাখন আমাৰ অসমীয়া ভোটাৰে এই কথাটো বুজিব যে তেওঁৰ ভোটটোৰ মূল্য কিমান, তেতিয়া তেওঁলোকে সেই ভোটটো বিক্ৰী নকৰে। আৰু যদি সেই ভোটটো বিক্ৰী নকৰে, তেতিয়া তেওঁলোকে এখন ভাল সুস্থ চৰকাৰ পাব, গুড গভৰ্নেন্স। আজি পলিটিকেল পাৰ্টি কোনো বেয়া নহয় দেই, মই এইটো কথা কওঁ, কাৰণ প্ৰত্যেকটা পলিটিকেল পাৰ্টিয়ে আগেই তেওঁলোকৰ এজেণ্ডা ডিক্লেয়াৰ কৰে, আগেই তেওঁলোকৰ নেচাৰ ডিক্লেয়াৰ কৰে। গতিকে BJP বেয়া বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ, আমি কংগ্ৰেছ বেয়া বুলি কেতিয়াও ক'ব নোৱাৰোঁ, কিন্তু তেওঁলোকৰ গভৰ্নেন্স ভাল হয় নহয় এই কথাটো আমি চিন্তা কৰিব লাগিব। এতিয়া নতুনকৈ দল খুলিছে, আঞ্চলিক দল, আপুনিও আন্দোলন কৰিছে, আপোনাৰ লগতে আন্দোলন কৰা মানুহেই এতিয়া দল খুলিছে। গতিকে জনসাধাৰণে কাক বাছি ল'ব 2021-ত কোন হ'ব, বা জনসাধাৰণে কাক নিৰ্বাচিত কৰি পঠিয়াব লাগে? কাক কৰিবতো মই ক'ব নোৱাৰোঁ, কিন্তু কাক কৰিব লাগেতো মই ক'ব পাৰিম। কিন্তু মই বাৰে বাৰে এজন অসমীয়া মানুহ হিচাপে মই যদি চিন্তা কৰি চাওঁ নিজকে, আমি আজিলৈকেনো কেতিয়া এনেকুৱা এটা চৰকাৰক এনেকুৱা এটা হেৰিক ভোট দিছোঁ যে এই চৰকাৰখন সাংঘাতিক ভাল, আমিতো কেতিয়াও কৰা নাই। আমি সদায় ভোট দিছোঁ কিয়, যে যোৱা চৰকাৰখনতকৈ এইখন চৰকাৰ কম বেয়া। সেইটো এটা বিৰাট দুখ লগা কথা। গতিকে যিহেতু আমি দুটাকৈ ৰাষ্ট্ৰীয় দলক সুযোগ দিলোঁ, তাৰ মাজতে এবাৰ এটা জাতীয় দল এটাকো সুযোগ দিলোঁ, যে দেখিলোঁ তেওঁলোক ফেইলিয়ৰ, তেতিয়াহ'লে 4 নম্বৰটো দলক আমি অবিশ্বাস কৰাৰ কাৰণটো কি? বিশ্বাসটো ভংগ তেওঁলোকেও আমাৰ কৰিছে, গতিকে তেওঁলোকক অবিশ্বাস কৰাৰ কোনো মানে নাই। গতিকে তেওঁলোককো এটা সুযোগ দিয়াত কি প্ৰব্লেম আছে? কিন্তু মই সদায় এটা কথাই চিন্তা কৰিলোঁ, বহুত চালি জাৰি চাই বুজিলোঁ আজি অত বছৰে, এতিয়া 50 ওচৰা-ওচৰিয়ে হ'ল আমাৰ বয়সো। গতিকে আমি এটা কথা বুজি পালোঁ যে জাতীয় দল এটাৰ সদায় চেণ্টিমেণ্টটো জাতিটোৰ প্ৰতি থাকিব, আৰু তেওঁলোকে যদি কালি বদমাচি কৰে
তেওঁলোকক আমি ধৰিব পাম ওচৰতে। তেওঁলোকে যদি কালি আমাক যদি আমি যদি তেওঁলোকক যদি এটা টাইটেল দিওঁ যে আমি অমুকক আমি আমাৰ নায়ক বুলি ভাবিছোঁ, কালি তেওঁ বদমাচি কৰিলে তেওঁক খলনায়ক বুলি কৈ তেওঁ ঘৰৰ আগত গৈ আমি গালিও পাৰিব পাৰিম। কিন্তু তাৰ পৰা অহা মানুহজনক আমি কি কৰিম? যিখন চৰকাৰে আমাৰ যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টত যদি বেলেগ এজন এটা ৰাষ্ট্ৰীয় দল থাকে, আমাৰ মানুহখিনিয়ে গৈ যুদ্ধ কৰিব পাৰিব তাত গৈ যে আমাৰ অসমৰ কাৰণে তই অমুক নিদিয় কিয়, কিন্তু এক্সপ্লইটেশ্যন হ'বলৈ নিদিয়ে। গতিকে জাতীয় দল এটাক সদায় ছাপোৰ্ট কৰাটো মই ব্যক্তিগতভাৱে মই সেইটো ছাপোৰ্ট কৰোঁ সদায়। আৰু তেওঁলোকক এটা চান্স নিদিয়াৰ কোনো কথাই নাই। আমি সকলোকে চান্স দি আহিছোঁ। আচলতেতো মই ইন এ ভেৰি ফিলচফিকেল মই এনেকৈ ক'ব বিচাৰোঁ যে আচলতেতো ছাকচেছফুল হ'লেও এটা গভৰ্ণমেণ্টক 2টা টেনিয়ৰতকৈ ওপৰত চান্স দিবই নালাগে। কাৰণ 2টা টেনিয়ৰ পিছত তেওঁলোকৰ কাৰাপশ্যনটো বাঢ়ি যায়, তেওঁলোকৰ সাহটো বাঢ়ি যায়। এতিয়া দাবী ধমকি দিয়া কাৰবাৰটোতো এটা গভৰ্ণমেণ্টে কৰিব নোৱাৰে নিয়মমতে। গতিকে এতিয়াতো ফেচবুকততো আমি কাকো একো ক'বই নোৱাৰোঁ, কোৱাৰ লগে লগে গালাগালি আৰম্ভ হৈ যায়। সেইদিনাখন মোৰ এটা বডি বিল্ডিঙৰ ভিডিঅ' এটা গৈছিলে হা, মানে মই এক্সাৰচাইজ কৰি থকা, যে এতিয়া 50ৰ ওচৰা-ওচৰি এজন মানুহে ইমান ধুনীয়াকৈ এক্সাৰচাইজ কৰি আছে, মোৰ এক্সাৰচাইজৰ এটা ভিডিঅ' গৈছিলে, তাতো 23টা ডিছলাইক আহিছে। এতিয়া এই ডিছলাইককেইটা কোনে দিছেতো আমি নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। এতিয়া 23টা ডিছলাইক তাত কিয় আহে? 700 কিমানটা লাইক আহিছে, বেছি দিন হোৱা নাই, এইটো এনেই জাষ্ট আৰম্ভণি কৰিছিলে, এটা ভিডিঅ' এটা দিছিলে, তাতে 23টা ডিছলাইক আহিছে কিয়? গতিকে সেই কথাটো আমি অলপ গুৰুত্বপূৰ্ণভাৱে চিন্তা কৰাৰ সময় আহি গৈছে। তেতিয়া ৰবি শৰ্মাৰ খং উঠিছিলে নাই? নুঠে। আমাৰ নিচিনা মানুহে সিহঁতি বছৰত এটা পাব, সিহঁতৰ নিচিনা মানুহ আমি ডেইলি পাওঁ। গতিকে সেইটো লাভ নাই। এতিয়া মই কৈছোঁ যে যিসকলে এতিয়া নতুন দল খুলিছে তেওঁলোকেতো আন্দোলন কৰিছিলে, আন্দোলন কৰিলে মানে নেতা মন্ত্ৰী বা চৰকাৰ গঠন কৰিবৰ কাৰণে আন্দোলন কৰে নেকি? আন্দোলন নকৰা মানুহ নেতা মন্ত্ৰী হ'ব পাৰে। গতিকে কথা সেইটো নহয়, কথা হৈছে এইটো যে তেওঁলোকে যদি কাখনৰ গইনা লৈ পেলাই কৰিছে তেতিয়া সেইটো বেয়া কাম কৰিছে। কাখনৰ গইনা ল'ব নালাগে যে আমি অমুক কৰিম তমুক কৰিম। আজি যদি কোনোবাই ৰাজনৈতিক দল এটা যোগদান কৰিছে, যদি কোনোবাই বিজেপি জইন কৰিছে আৰু তেওঁ কৈছে যে কাখনৰ আৱেগটো ভুল আছিলে, মানুহখিনিৰ আৱেগটো ভুল আছিল, তেতিয়া সেইটো বেয়া কথা মোৰ মতেৰে। যদি কোনোবাই কংগ্ৰেছ জইন কৰিছে আৰু যদি কয় যে মই এওঁলোকেও আমি কাৰ বিৰোধিতা কৰোঁ কাৰণে আমি তাতে কাৰ এগেইনষ্টে ফাইট কৰিবৰ কাৰণে আমি জইন কৰিছোঁ, সেইটোও ভুল কথা। কাৰণ অসম চুক্তিখন তেওঁলোকেও কাৰ্যকৰী কৰা নাছিলে, অত বছৰ তেওঁলোকৰ গভৰ্ণমেণ্ট আছিলে। গতিকে সেইবিলাক গইনা ল'ব নালাগে, ক'ব লাগে যে আমি পলিটিক্স কৰিব বিচাৰোঁ। পলিটিক্সটো কৰাটো কি অপৰাধ নেকি? পলিটিক্সটো এজন আমাৰ গণতান্ত্ৰিক অধিকাৰ। আমি পলিটিক্স জইন কৰিব পাৰোঁ, আমি লিডাৰ হ'ব পাৰোঁ, আমি নিজৰ কেৰিয়াৰটো ফিল্মৰ পৰা গুচাই পেলাই পলিটিক্সত কৰিব পাৰোঁ, এইটো একো ডাঙৰ কথা নহয়। কিন্তু গইনাটো সেইটো ল'ব নালাগে। কিন্তু জাতীয় দল নতুনকৈ যিকেইটা গঠন হৈছে তেওঁলোকে অন্ততঃ এটা কথা ক্লিয়াৰলি কৈছে যে জাতিটোৰ কাৰণে আমি কাম কৰিম। কিন্তু তেওঁলোকক চান্স নিদিয়াৰ কোনো কথাই নাই। আগতেওতো এনেকৈ নতুন জাতীয়তাবাদী বহুকেইটা দল গঠন হৈছিলে বা অসম গণ পৰিষদে হওক আপোনাৰ, কিন্তু তেওঁলোকে কি কৰিলে? অসমীয়াৰ এতিয়াও সেইটো বুকুত সোমাই আছে কি কৰিলে তেওঁলোকে, অসমৰ ৰাইজে জানে। এতিয়া এওঁলোকে যে সেইটো কাৰ্যকৰী কৰিব মানুহে কেনেকৈ বিশ্বাস কৰিব? মাষ্টৰেটো ৰেপ কৰে, পুলিচেও ৰেপ কৰে, পলিটিচিয়ানো ৰেপ কৰে, তাৰপিছত আমি পলিটিচিয়ান মাষ্টৰ আৰু পুলিচক বিশ্বাস নকৰাকৈ আছোঁ নেকি? গতিকে কোনোবা এজনে এটা কাম কৰিলে যে প্ৰত্যেকে এইটো কাম কৰিব তাৰ কোনো মানে নাই, কোনো লজিকেই নাই তাত। গতিকে সেইটো কোনো কথা নহয়। কোনোবা এজনে কৰিব পাৰে আগতে, তেনেকৈ কোনোবা এজন জাতীয়তাবাদী পাৰ্টীৰ কোনোবা এজন ভাল লিডাৰতো আছে, সেই ভাল লিডাৰজনৰ এক্সাম্পল আমি কিয় নিদিওঁ? প্ৰত্যেকজন মানুহে যে বেয়া হ'ব তাৰ কোনো মানে নাই। গতিকে চান্স নিদিলে আমি কেনেকৈ গম পাম ইমানটো ভাল নে বেয়া? মোক আজি যদি কোনোবা এজনে পইচা নি ধাৰ নিছে, নি পেলাই যদি ঘূৰাই দিয়া নাই, তাৰপিছত মই যদি কাকোৱে নিদিওঁ সেইবিলাক মানুহ এনেই বঞ্চিত হ'ব না? সেইটো কিয় হ'ব? মই চাব লাগিব। একেধৰণৰ নেচাৰ যদি হয় এটা মানুহৰ, আমি যদি দেখা পাওঁ যে নাই ই দেখোন এবাৰ এইটো কামে আকৌ কৰিলে, তেতিয়া আমি সতৰ্ক হোৱাটো উচিত। আৰু সেইটোৰ কাৰণেতো ভোটাধিকাৰটো দিয়া হয় মানুহক। 5 বছৰ টেনিয়ৰ কিয় দিয়া হয়? যদি তেওঁলোকে বেয়া কাম কৰে গুচাই দিম। এতিয়া থকা দলটোৱেনো কোনচা ভাল কাম কৰি আছে? তাৰ আগত থকা দলটোৱেনো কি ভাল কাম কৰি আছিলে? ভাল কামটো কোনো কৰা নাই। গতিকে আল্টিমেটলি আজি এটা কিছুমান কথা আছে, তাৰমানে বস্তুবিলাক আমি এনেকৈ চালি জাৰি চাব লাগিব যে ইলেক্ট্ৰিচিটি আৰু তোমাক ঘৰ দিয়া বা গেছ দিয়াটো এটা গভৰ্ণমেণ্টে এডভাৰটাইজ কৰিব নাপায়। সেইটোৰ কাৰণেতো আমি টেক্স দিওঁ, নহ'লে টেক্সটো কাৰ কাৰণে দিওঁ? আমি যে শ্বুটিং কৰোঁ মোৰ কষ্টৰে, মই ৰাতিপুৱাৰ পৰা আবেলিলৈকে জিম কৰোঁ, মানে এক্সাৰচাইজ কৰোঁ, কৰি মই খাই মই মোৰ কষ্টৰে মই তাতে শ্বুটিং কৰি পইচা উপাৰ্জন কৰোঁ, তাত যে টেক্স দিওঁ কিয়, কাৰ কাৰণে দিওঁ? সেইটোতো আমি গভৰ্ণমেণ্টৰ কাৰণেই দিওঁ না, যাতে আমাৰ মানুহখিনি যাতে সকলোৱে যাৰ নাই তেওঁলোক যাতে মোৰ টেক্সৰ পইচাৰে বেনিফিটেড হয়। গতিকে সেইটো কেতিয়া কামত আহিব সেইটোতো আমি চিন্তা কৰিব লাগিব। এতিয়াতো চৰকাৰে 830 টকা ঘোষণা কৰিছে। চাওক, ঘোষণাই কিন্তু আধাৰশিলা বহুত বনিলে আমি দেখিলোঁ। যেতিয়া সম্পূৰ্ণ বিল্ডিং তৈয়াৰ হ'ব, যেতিয়া কাৰ্যকৰী হ'ব, তেতিয়া চেলুট দিম। আৰু মই এতিয়া যিটো স্থিতিত আছোঁ, মই যে খাতি নকৰোঁ কথা কওঁতে কিয় নকৰোঁ? কাৰণ মই ডিপেণ্ডেঞ্চ নহয়। আজিলৈকে মই বিজেপি গভৰ্ণমেণ্টৰ পৰা কোনোদিন কাম লৈ 1 পইচা উপাৰ্জন কৰা নাই যে তেওঁলোকে মোক আজি ক'ব পাৰিব যে তুমিতো এটা সময়ত বিজেপিৰ পৰা ইমান টকা ল'লা। মই লোৱাই নাই।
বুজা নাই গতিকে সেইটোলৈকে প্ৰব্লেম নাই প্ৰব্লেমটো হৈছে নিজে যেতিয়া চিধা চলে মানুহৰ এইবিলাক প্ৰব্লেম নাই কিন্তু কথা হৈছে যে আমি লেখত ল'ম তেতিয়া মই এতিয়া যিটো স্থিতিত আছোঁ যদি কাইলৈ যদি এইটো গভৰ্ণমেণ্টে ভাল কাম কৰে আনে যদি গালিও পাৰে মই অকলে থিয় হৈ হাত চাপৰিব যাম সেইটো গেৰেণ্টি মই আকৌ দিলোঁ আজি আগতেতো 10 বাৰ কৈছোঁ আকৌ ক'ম কিন্তু বেয়া কামো যদি কৰে সেইটোও কিন্তু গালি পাৰিবলৈ মই কুণ্ঠাবোধ নকৰোঁ মানে বিজেপি চৰকাৰলৈ ৰবি শৰ্মাৰ ভয় নাই যাক হওক সেইটো বিজেপি চৰকাৰ বুলি যিয়েই হওক কালি যদি নতুন জাতীয়তাবাদী দল আহিও যদি এইখন কৰে তেওঁলোকক গৈ গালি পাৰিবলৈ কিন্তু মই কুণ্ঠাবোধ নকৰিম সেইকাৰণে মই অংক কৰি পেলাই যে ক'লোঁ অলপ আগতে যে মই পলিটিক্সত কেতিয়াও নাযাওঁ কাৰণ পলিটিক্সত নোযোৱাকৈ মই বহুত পাৱাৰফুল ৰবি শৰ্মাৰ ইমান সাহস ক'ৰ পৰা আহে সততা চেলেঞ্জ কৰিছোঁ কোনোবাক দেখুৱাই দিয়ক অসৎ কাম কৰি 1 পইচা আৰ্জিছোঁ বুলি আজিলৈকে এবাৰ প্ৰুভ কৰি দিয়ক চাওঁ সততা যেনেকৈ কওঁ তেনেকৈয়ে চলোঁ সেইকাৰণে কওঁতে মোৰ নহয় এই সেইবিলাক যে নহয় কওঁতে কাৰণ সেইটো যি আছে ভিতৰত সেইটোৱে ওলায় ভয় বোলা বস্তুটো ৰবি শৰ্মা নাই 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 একেবাৰে নাই ইমান স্পষ্টবাদী কিয় আপুনি কোনেও সাহস নকৰে ক'বলৈ আমি যদি বিভিন্ন ইণ্টাৰভিউ ক্ষেত্ৰত যাওঁ বা মাতো হয়তো বহুতেই ক'ব নিবিচাৰে কিন্তু আপুনি স্পষ্টবাদিতাৰে কয় যোনেই নিবিচাৰে সকলোৱে সন্মুখৰ পৰা নেতৃত্ব দি যোৱা পৰিলক্ষিত হয় নহয় কথাটো সেইটোৱে নহয় জানো যে মই নিজে যেনেকৈ চলোঁ তেনেকৈহে চলাম বিচাৰিম এতিয়া মোৰ লগত তেৰি কৰিলে মই বেয়া পাওঁ মই নিজেও নকৰোঁ কাকো মই কাকো মোক বেয়া ব্যৱহাৰ কৰিলে বেয়া পাওঁ মই কাকো বেয়া ব্যৱহাৰ নকৰোঁ চিম্পল কথা মই নিজে সৎ হৈ চলোঁ যে মোৰ একো নাই মোৰ অসুবিধা হৈছে অসুবিধা হয় এজন সাধাৰণ মানুহৰ যেনেকুৱা ধৰণৰ অসুবিধা হয় মোৰো হয় কিন্তু অন্ততঃ সঁচা হৈ চলিলে সঁচা কথা ক'লে মানুহৰ আগত নিজৰ সন্মানটো ৰৈ যায় আজি অকল ৰাজনৈতিক ক্ষেত্ৰত নহয় এই ক্ষেত্ৰতেই নহয় আজিৰ এই কথাতেই নহয় মোৰ কেৰিয়াৰ যিদিনাখনৰ পৰা ষ্টাৰ্ট হৈছে ফিল্ম ইণ্ডাষ্ট্ৰীত সেইদিনাখনৰ পৰাই মই লাইমলাইটত আছোঁ সেইদিনাখনৰ পৰা আজিলৈকে যিমান ফুটেজ আছে নিউজৰ ইণ্টাৰভিউৰ বিভিন্ন টেলিভিশ্যন শ্ব'ৰ চব একত্ৰিত কৰি চাই ল'বচোন একেলগে গোটাই যে মোৰ কোনো এটা ক্ষেত্ৰত কণ্ট্ৰাডিক্টৰী ষ্টেটমেণ্ট কিবা আছে নেকি মোৰ যি ধাৰণা সেইদিনাখন আছিল আজিও আছে যদি আজি নতুন কিবা এটা জ্ঞান আহৰণ কৰিছোঁ তাৰ ক্ষেত্ৰত মোৰ সংখ্যাটো সলনি হ'ব পাৰে কিন্তু মোৰ ধাৰণাটো একেই আছে আজিলৈকে মোৰ মৰালিটি একে আছে মোৰ চিন্তা চৰ্চা একে আছে মোৰ প্ৰিন্সিপলছ একে আছে নিজৰ ভুল হ'লে স্বীকাৰ কৰোঁ যে হয় এইটো কথা মোৰ ভুল হৈছে এইটো কথা মই এনেকৈ ভাবিছিলোঁ এনেকৈ হ'ল কিন্তু সেই সিদ্ধান্ত ভুল আছিল বুলি কেতিয়াও নকওঁ সিদ্ধান্ত কাৰেক্ট আছিলে মোৰ ভুল হ'ল সেইখিনি সময়ত মোৰ জেগাত যিকোনো মানুহে তেনেকুৱাই সিদ্ধান্তই ল'লে হয় গতিকে ইমান চিধাকৈ চলাৰ পাছত চিধা কথা কিয় নক'ম আৰু এটা কথা কৈছোঁ এতিয়া দেখা পোৱা গৈছে যে বস্তুৰ মূল্য ইমান বৃদ্ধি হৈছে চৰকাৰখনে কোনো এটা ব্যৱস্থা গ্ৰহণ কৰা নাই জনসাধাৰণে আজি বিভিন্ন স্থানত কেৱল প্ৰতিবাদ আলুৰ পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে কোনো এটা বিষয় লৈ কিন্তু মাত মতা নাই আৰু যোগান মন্ত্ৰীগৰাকীয়ে কৈছে যে ডিচেম্বৰতহে নিয়ন্ত্ৰণলৈ আহিব মূল্য বৃদ্ধি কৰিব পৰা ক্ষেত্ৰত যেতিয়া লকডাউন চলি আছিলে যেতিয়া এছাম অসৎ ব্যৱসায়ীয়ে যেতিয়া কোনো গভৰ্ণমেণ্টৰ গাইডলাইনছ নামানাকৈ তেওঁলোকে আলু পিঁয়াজ বয় বস্তুৰ দাম বঢ়াই দিলে অদ্ভুত দাম লোৱা আৰম্ভ কৰিলে তেতিয়া সেই বিষয়ে মই ফেচবুকত যেতিয়া মই ফেচবুকটো খোলোঁ ব্যক্তিগতভাৱে পাৰ্চনেল একাউণ্ট এটাৰ পৰা যেতিয়া মই ফেচবুকটো খোলোঁ তাত মই 1000টা পোষ্ট দেখা পাওঁ 1000গৰাকী গৃহিণীয়ে 1000জন গৃহস্থই ঘৰৰ বাৰে বাৰে প্ৰতিবাদ কৰি আছে তেওঁলোকে কৈ আছে যে আমাৰ এনেকুৱা এটা গতি হৈছে এনেকুৱা এটা ইমান দাম বাঢ়িছে বস্তু এনেকুৱা হ'ব নালাগে অমুক হ'ব নালাগে তো যদি ব্যক্তিগত একাউণ্ট এটাৰ পৰা এটা মানুহে ইমান সোপা নিউজ দেখা পায় মোৰ নিচিনা সাধাৰণ মানুহ এটাই খুলি দিয়াৰ লগে লগে 20টা 25টা পোষ্ট তেতিয়াহ'লে চৰকাৰ যাৰ নিজা IT ইণ্ডাষ্ট্ৰী IT এটা ডিপাৰ্টমেণ্ট আছে চেল আছে সেই চেলটোৱে সেইখিনি বস্তু দেখা নাপায় নেকি তেতিয়া সেইটো ৰোধাম কিয় নহ'ল সেইটো কিয় মানা নকৰিলে তেওঁলোকে সেইখিনি বাধা কিয় নিদিলে সেই অসৎ ব্যৱসায়ীসকল এৰেষ্ট কিয় নহ'ল সেইটো এৰেষ্ট হ'ব লাগে গতিকে এইবিলাক বস্তু আমি দেখি আছোঁ নতুনকৈ কোৱাৰ কথা নাই আমি সকলোৱে দেখি আছোঁ চবেই দেখি আছে কোনোবাই মাত মাতিছে মোৰ দৰে তেওঁলোকে গালিও খাইছে আনৰ কোনোবাই দেখি আছে বুজি আছে মাত মাতা নাই নিজৰ চাকৰি ৰক্ষা কৰিবলৈ কোনোবাই দেখি আছে মাতি উঠি তাৰ মাতটো বন্ধ কৰি দিয়া হৈছে গতিকে এইবিলাক বস্তু চলিয়ে থাকে এখন চৰকাৰৰ লগত গতিকে সেইবিলাক বস্তুৱেই হৈ আছে ইয়াত নতুন কথা একো হৈ থকা নাই কেৱল মই বাৰে বাৰে কৈছোঁ এইকাৰণে যে এইবিলাক ভেলকিবাজিত মন কাণ নিদি ভোটাৰখিনিয়ে নিজৰ ভোটটোৰ পাৱাৰটো বুজি পাওক যিটো শক্তি আমাক সংবিধানখনে দিছে যে আমাৰ হাতত আছে চৰকাৰ বনোৱা চৰকাৰ পেলোৱা সেই শক্তিটো বুজি পাওক যদি সেইটো বুজি পায় তাহলে তুমি মই এইবিলাক কথা পাতি থকাৰ কোনো প্ৰয়োজনেই নাই আমি এনেই চলি থাকিব পাৰিম বঢ়িয়াকৈ আৰু এটা কথা সুধিছোঁ যে শিল্পীসকল যদি আপোনাৰ নিচিনাকৈ স্পষ্টবাদিতা কথা ক'ব নোৱাৰে কিন্তু যেতিয়াই বিজেপিলৈ গুচি যায় বা বিজেপিৰ যেতিয়া টেক এটা লাগি যায় তেওঁলোকে বিভিন্ন অনুষ্ঠানতে হৈ পেলাই সকলোবিলাক তেওঁলোকে সা সুবিধা পায় আমি দেখিছোঁ বা বিভিন্নজনে দেখি আহিছে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব শিল্পী মানে আচলতে আমি যিয়ে আমি শিল্পকৰ্মৰ লগত জড়িত সেইখিনি শিল্পী কিন্তু প্ৰকৃতাৰ্থত শিল্পী বুলি মান পাবলৈ হ'লে য'ত এজন দৰ্শকে বা আমাৰ অসমৰ ৰাইজে
যেতিয়া মোতকৈ বয়সত ডাঙৰ মানুহ এজনে মোক সন্মানত ৰবি দা বুলি মাতে, সেইটো পাবলৈ হ'লে সেইধৰণে চলিব লাগিব। আৰু সেইধৰণে চলিবলৈ হ'লে শিল্পীৰ দাম এইকাৰণেই বেছি, কাৰণ তেওঁক জনগণই চাই থাকে, জনগণে তেওঁক ফ'ল' কৰে। তেওঁ যদি কিবা এটা কথা দিয়ে সেইটো গুৰুত্ব সহকাৰে শুনে, গতিকে তেওঁলোকৰ কণ্ঠ মুকলি আৰু মুক্ত হ'বই লাগিব। যদি কণ্ঠ মুকলি আৰু মুক্ত নহয়, তেতিয়াহ'লে তেওঁলোক কেৱল ব্যৱসায়ী, তেওঁলোক কেৱল এই সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁ কেৱল নিজৰ উপাৰ্জনৰ কাৰণে কাম কৰি আছে। গতিকে সেইটো কৰিলে তেওঁলোকে সন্মানটো নাপাব। গতিকে ইটছ এ গিভ এণ্ড টেক ৰিলেশ্যনশ্বিপ। মানে তেওঁলোক শিল্পী প্ৰকৃত শিল্পী নহয় বুলি ক'ব লাগিব। তেনেকৈ এইটো কৈ আছে ৰাইজে, মই আকৌ নতুনকৈ কোৱাৰ কি প্ৰয়োজন আছে? ৰাইজেতো তেনেকেই কৈ আছে। গতিকে আৰু তেওঁলোকে নিজেও উপলব্ধি কৰে সেই কথাষাৰ। কাৰণ কেৱল মই যদি অভিনয় কৰোঁ তাৰ বিনিময়তো মইতো অভিনয়টো ফ্ৰী নকৰোঁ, মইতো অভিনয় পইচা লওঁ। মই পেছাগতভাৱে অভিনয় কৰোঁ, কিন্তু তাৰ লগত যিটো বস্তু আহে ফ্ৰী আহে হৈছে মোৰ নামটো, মোৰ নেমটো আহে, নাম ফেমটো। গতিকে সেই যে মোৰ যে খ্যাতিটো আহে, এই খ্যাতিটোৰ বিনিময়ত মই দায়িত্বশীল হ'ব লাগিব মানুহখিনিৰ প্ৰতি, যে মোক যিহেতু মানুহে চিনি পায়, মই যদি ৰাস্তাত থিয় হৈ, এতিয়া কোনোবা এজন ৰাস্তাত থিয় হৈ আছে, তেওঁ যদি প্ৰতিবাদ কৰিছে কিবা এটা কথাত, মানুহে হয়তো পাৰ হৈ যাওঁতে চিনি নাপাব, নৰ'ব, নুশুনিব, কোনোবাই হয়তো ক'ব তেওঁ পাগলো হ'ব পাৰে, কোনোবাই ক'ব যে ব্যক্তিগত কিবা কথা কৈ আছে নেকি, চৰকাৰখনৰ কথা কৈ থকা নাই, পাৰ হৈ যাব পাৰে। কিন্তু মই অহাৰ লগে লগে সকলোৰে দৃষ্টি আকৰ্ষিত কৰিব পাৰোঁ মই। গতিকে মোৰ সেইটো বিশেষ এটা পাৱাৰ। সেই পাৱাৰটো যদি মই মিছ ইউজ কৰোঁ, তেতিয়াহ'লে মোক মানুহে ডেফিনেটলি সেই পাৱাৰটো কাঢ়ি ল'ব মোৰ পৰা। গতিকে মিছ ইউজ কৰিব নালাগে, সেই পাৱাৰটো মই প্ৰপাৰ ইউজ কৰিব লাগিব। যে ৰবি শৰ্মাই যদি আজি থিয় হৈ এটা কথা কয়, তুমি যদি মোৰ আজি ইণ্টাৰভিউ ল'বলৈ আহিছা, মোৰনো কি আছে, মইনো কি বস্তু? মোৰতো কোনো পলিটিকেল পাৱাৰ নাই, মোৰতো কোনো এডমিনিষ্ট্ৰেটিভ পাৱাৰ নাই, মোৰ একোৱেই নাই, মই এজন সৰ্বসাধাৰণ মানুহ। কিন্তু মোৰ এটা সাংঘাতিক পাৱাৰ আছে, সেইটো হৈছে মোক মানুহে ভাল পায়। গতিকে ভাল পোৱাৰ কাৰণে মই বিখ্যাত যিহেতু, গতিকে মোৰ পাৱাৰটো এইটোৱে যে তুমি আহি মোক আজি মোৰ মতামতটো সুধিছা। গতিকে এই মতামতটো দিওঁতে যদি মই পাৰ্চিয়েলিটি কৰোঁ, তেতিয়াহ'লে সাংঘাতিক ভুল কথা হ'ব। এই মতামত দিওঁতে কেতিয়াও পাৰ্চিয়েল হ'ব নালাগে। এই মানুহটোৱে সদায় ৰাইজৰ কাৰণে থিয় হ'ব লাগিব। ৰাইজৰ যদি ভুল হৈছে, ৰাইজৰ কাৰণে যদি ভুল হৈছে, সেইটোক আমি মাতিব লাগিব যে এইটো ভুল হৈছে, এইটো মোৰ মানুহখিনি চাফাৰ কৰিছে, কিয় আপোনালোকে এইটোৰ বিষয়ে একো নকয়? আজি হেৰিৰ কি বুলি কয়, আমাৰ এই যে দিহিং পাটকাইৰ কাৰণে যে আজি জয়হঁতে যে মাতি আছে যে, সেইটো তেওঁলোকে শিল্পী হিচাপে তেওঁলোকে কাম কৰিছে। আজি যেতিয়া কাজিৰঙাত যেতিয়া ফ্লাড হৈছিলে, তেতিয়া জুবিনে যেতিয়া মাতিছিলে গৈ ফ্লাড হওঁতে, সেইটো হৈছে শিল্পীৰ প্ৰকৃত কাম। যে তেওঁলোকে আহ্বান দিয়াৰ লগে লগে নিজৰ পকেটৰ পৰা দিব নালাগে ন, ক'ৰ পৰা দিম? আমাৰ নিজৰে নাই দেখোন। আমাৰ কিমান আছে দেখোন চবেই জানেই, আৰু বিশেষকৈ মোৰতো কিমান আছে চবেই জানে। আমি নিজৰ পৰা দিব নোৱাৰোঁ। কিন্তু মই যদি কওঁ 1 লাখ মানুহক যে আপোনালোকেতো মোক ভাল পায়, মোৰ কাৰণে 1 টকা দিয়ক, মই এই মানুহজনক সহায় কৰিব বিচাৰিছোঁ, 1 টকাকৈ 1 লাখ মানুহে দিয়া ল'লে 1 লাখ টকা হৈ গ'ল। সেইটো হৈছে মোৰ পাৱাৰ। সেই পাৱাৰটো ইউটিলাইজ কৰিব পাৰিব লাগে।